বন বিভাগৰ সন্মুখতে বন ৰজাৰ লংজা এটা নহয় কলিয়াপুৰত বিচৰণ তিনিটা ঢেকীয়াপতীয়া বন বিভাগ যদি ডালে ডালে বন ৰজা পাতে পাতে বিগত কেইবাদিনো ধৰি কলিয়াপুৰত অব্যাহত আছে বাঘৰ আতংক কলিয়াপুৰ চাহ বাগিচা নাম কামাখ্যা সোণাৰী গাঁও কামাখ্যা গাঁও আদি এলেকাত বিচৰণ কৰি থকা বন ৰজাই বাৰুকৈ নচুৱাইছে বন বিভাগক এই দৃশ্যটো বন্দী হৈছে শিলঘাট জখলাবন্ধা গড় কাপ্তানি পথত চাওক কিদৰে বন বিভাগৰ সন্মুখে দিয়ে ৰাজপথ অতিক্ৰম কৰিছে প্ৰকান্ত ঢেকীয়াপতীয়াই লাগিল হোৱা পিছে পূৰ্বানুমান কৰাৰ দৰে কেৱল এটা ঢেকীয়াপতীয়া নহয় বন বিভাগৰ শেহতীয়া তথ্য অনুসৰি অঞ্চলটোত অৱস্থান কৰি আছে তিনিটা ঢেকীয়াপতীয়াই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি তিনিটাহে দেখা পাইছোঁ আচলতে আমি ভবাৰ দৰে এটা বাঘ নহয় আমি অনুমান কৰিছোঁ দুটা তিনিটা বাঘ থাকিব পাৰে আৰু এৰিয়াটো হৈছে বহুত ডাঙৰ গতিকে বন বিভাগে যথেষ্ট কষ্ট কৰি আছে ঘনে ঘনে চুং হলাই বন বিভাগকো বাৰুকৈ নচুৱাইছে বন ৰজাই তৃতীয়বাৰৰ বাবে সলনি কৰিবলগীয়া হৈছে পিঞ্জৰাৰ স্থান বাঘে প্ৰায় পানী খাবলৈ অহা এটা পুখুৰীৰ পাৰত পুনৰ স্থাপন কৰা হৈছে এটা পিঞ্জৰা বাঘটোৱে চুং খলাই পেলাই আমাৰ কোম্পানী যিটো ক্ষেত্ৰ আছে তাত আমি 6 ছেপ্টেম্বৰত পাতিলোঁ তাত বাঘে 2-3 দিনমান ছাগলী নিলে তেতিয়া ৰাইজে আমাক দেখুৱালে যে ইয়াত পাতিলে ভাল হয় তাতো আমি 4 দিনমান চালোঁ পিঞ্জৰা পাতি তাতো নপৰিল এই আগৰ জেগাটুকুতে বাঘে মানে এই পুখুৰীটোতে পানী খাবলৈ ঘনাই আহি থাকে সেয়েহে আজি আমি আকৌ এই পিঞ্জৰাটো ইয়ালৈ আনিছোঁ বাঘটো আবদ্ধ কৰাৰ আশাৰে বহু পশুধন ভক্ষণ কৰা বাঘকেইটাক পিঞ্জৰাবদ্ধ কৰিব নোৱাৰাৰ বাবে বন বিভাগৰ ওপৰতে ৰাইজে ক্ষোভ জাৰে যদিও ঢেকীয়াপতীয়াক পিঞ্জৰাবদ্ধ কৰাটো ইমান সহজ নহয় বুলি কৈ ৰাইজৰ সহযোগিতা কামনা কৰিছে দলটোৱে বন ৰজা এটাক মানে বিশেষকৈ ঢেকীয়াপতীয়া বাঘ এটা ইমান সহজ নহয় যে পিঞ্জৰাটো পাতি দিলে একেদিনাই সোমাব লিঅ'পাৰ্ড হ'লে সোমাব পাৰে কিন্তু ৰয়েল বেংগল বাঘ বহুত চতুৰ এতিয়া কামাখ্যাৰ চিত্ৰনলা বাগিচাৰ পুখুৰীৰ পাৰত পুনৰ পিঞ্জৰা স্থাপন কৰিছে বন বিভাগে বন বিভাগৰ জালত বাঘ কেতিয়া পৰিব তালৈকে অপেক্ষা বৃহত্তৰ অঞ্চলবাসীৰ কলিয়াপুৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ